মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই মহিলা আৰু শিশু বিকাশ বিভাগৰ চৰকাৰী সংকল্পটো সদনত উত্থাপন কৰিবলৈ প্ৰস্তাৱ কৰিছোঁ। মোৰ প্ৰস্তাৱটো হ'ল যে এই সদনে অভিমত পোষণ কৰে যে নাৰী শক্তিক সন্মান জনোৱা আৰু মহিলাসকলৰ সৰ্বাংগীন বিকাশ তথা সবলীকৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত দেশৰ সংসদ আৰু সকলো বিধানসভাত মহিলাৰ বাবে 1/3 আসন তাৎক্ষণিকভাৱে সংৰক্ষণ কাৰ্যকৰী কৰা হোক। বৰ্তমান যিখন নতুন চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে, এই চৰকাৰখনে আন্তৰিকতাৰে কামনা কৰে যে মহিলাৰ ৰাজনৈতিক উত্তৰণ হ'ব লাগে আৰু সেইকাৰণে সেই উত্তৰণৰ কাৰণে আজি মই এই ৰিজলিউশ্যনটো আনিছোঁ। গতিকে পুনৰবাৰ মই হাউচক সকলোলৈকে মই আবেদন জনাইছোঁ যে এই ৰিজলিউশ্যনটো সৰ্বসন্মতভাৱে ইয়াত দলমত নিৰ্বিশেষে ইয়াত পাছ হ'ব লাগে, যাতে অসম বিধানসভাই এটা নজিৰ ৰাখে যে মহিলাসকলক ৰাজনৈতিক উত্তৰণৰ কাৰণে সকলোৰে সহমত আছে। এইখিনি কথাকে মই জনাইছোঁ অধ্যক্ষ মহোদয়। চৰকাৰী সংকল্প প্ৰস্তাৱটো উত্থাপন কৰাত সদনৰ সন্মতি আছেনে? যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া মাননীয় মন্ত্ৰীয়ে সংকল্প প্ৰস্তাৱটো উত্থাপন কৰিব। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই মহিলা আৰু শিশু বিকাশ বিভাগৰ চৰকাৰী সংকল্প প্ৰস্তাৱটো সদনত উত্থাপন কৰিলোঁ।